আমি সকলোৱে জানো যে দৰং জিলা সাহিত্য সভাৰ যি সপোনৰ ভৱন, সেই সপোনৰ ভৱনৰ প্ৰথমখন ছাদ ঢালাইৰ কাম আজি আৰম্ভ হৈছে। আৰু এই ছাদ ঢালাইৰ কামত আমি আপোনালোকক জ্ঞাত কৰিব খুজিছোঁ যে এতিয়ালৈকে আমি কোনো চৰকাৰী ধন পোৱা নাই, কিন্তু সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে এই ভৱন নিৰ্মাণৰ কাৰণে বিভিন্ন ধৰণে দান আগবঢ়াইছে। সেই দান আগবঢ়োৱা ব্যক্তিসকলৰ অন্যতম হৈছে দৰঙৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী মাননীয় কুলেন হাজৰিকা মহাশয়, আৰু তেখেতে আমাৰ নিৰ্মাণ সমিতিক আমি সন্তুষ্ট হ'ব পৰাকৈ এটি ধন তেখেতে আগবঢ়াইছে প্ৰথম পৰ্যায়ত। গতিকে আজি এই শুভ মুহূৰ্তত তেখেতৰ যি অনুভৱ, সেই অনুভৱ ব্যক্ত কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এই দৰং জিলাৰ এই মাজমজিয়াত, মঙলদৈ চহৰৰ মাজমজিয়াত আমাৰ যিটো সাহিত্য ভৱন অনুষ্ঠান আছে, সেইটো বহুদিনৰ পুৰণা অনুষ্ঠান। বহু পুৰণা, আজিৰ পৰা 40 বছৰ আগতে এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। আৰু ভৱনটো এতিয়া পুৰণা ভৱনটো ম্যাদ উকলি যোৱাৰ কাৰণে এই অঞ্চলৰ সমূহ গণ্যমান্য ব্যক্তিয়ে এটা ভৱনটো পুনৰ নিৰ্মাণৰ এখন সুন্দৰ প্ৰাক্কলন বনাই উলিয়াইছিলে। আৰু সেই প্ৰাক্কলন অনুযায়ী আজি এই ভৱনটোৰ মানে সময়তকৈ আগতে আমি প্ৰথম মহলাৰ ছাদখন ঢালিব পাই পেলাই আজি আমি সকলো ইয়াতে মিলিত হৈছোঁ। সঁচাই বৰ ভাল লাগিছে। আৰু আমাৰ এই ভৱনটো নিৰ্মাণ কমিটিৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন বিধায়ক মহোদয় আৰু আমাৰ মঙলদৈৰ বিশিষ্ট ব্যৱসায়িক মিণ্টু দা লগত আছে। তেওঁলোকৰ বিশেষ উদ্যোগত এই ভৱনটোৰ কাম অতি সুন্দৰকৈ সুচাৰুৰূপে চলি আছে। আৰু মই ভাবোঁতো ইয়াৰ কামটো অতি সুন্দৰভাৱত হ'ব। ইয়াৰ কোনো খুঁত নথকাকৈ বিল্ডিংটো হ'ব, আৰু আমাৰ নিৰ্ধাৰিত সময়ৰ আগতে হ'ব বুলি আশা ৰাখিছোঁ। কাৰণ ইয়াত ৰাইজৰ সহায় সহযোগটো মানে স্বতঃস্ফূৰ্ত বৰ উৎসাহজনক দেখা পাইছোঁ। সেয়ে ভাল লাগিছে। আৰু ভৱিষ্যতলৈ ইয়াৰ সুচাৰুৰূপে মানে সমাপ্তি হ'ব বুলি মই আশা ৰাখিছোঁ।